হেল্ল' ষ্টুডেণ্টছ, মই ৰূপাংকৰ ভৰালী সকলোকে স্বাগতম জনাইছোঁ এই চেনেললৈ। আজি আমি এই চেনেলত আলোচনা কৰিবলৈ লৈছোঁ প্ৰিভিয়াছ গভাৰ্ণমেণ্ট এক্সামবিলাকত আহি থকা কিছুমান গুৰুত্বপূৰ্ণ ইডিয়মছ আৰু ফ্ৰেজেছৰ বিষয়ে। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো লৈছোঁ আমি টু টাৰ্ণ এ ডিফ ইয়াৰ। টু টাৰ্ণ এ ডিফ ইয়াৰ মানে হৈছে টু ইগন'ৰ ছামথিং। টু ইগন'ৰ ছামথিং তাৰ মানে হৈছে আমি কিবা এটা বস্তু বা কথাক যেতিয়া ইগন'ৰ কৰি দিওঁ, সেইটোৱে হৈছে টু টাৰ্ণ এ ডিফ ইয়াৰ। নেক্সট কুৱেশ্যন, টু হিট দ্য নেইল অন দ্য হেড। তাৰ মানে হৈছে টু বি একজেক্টলি ৰাইট। ঠিক আছে, টু বি একজেক্টলি ৰাইট তাৰমানে কিবা এটা বস্তু সঠিক কৰা। নেক্সট, টু লেট দ্য কেট আউট অফ দ্য বেগ। টু লেট দ্য কেট আউট অফ দ্য বেগ মানে হৈছে আমাৰ যে অসমীয়াত এষাৰ কথা আছে যে জুলুঙাৰ মেকুৰী ওলাই পৰা, সেই কথাটোকে কৈছে। তাৰ অৰ্থটো হৈছে টু ৰিভিল দ্য ছিক্ৰেট। টু ৰিভিল দ্য ছিক্ৰেট মানে হৈছে গোপনীয়তা হঠাৎ প্ৰকাশ কৰি দিয়াটো। মানে বস্তু এটা লুকুৱাই আছিলে কথা এটা, কিন্তু গোপনীয়তাটো হঠাৎ প্ৰকাশ হৈ গ'ল, মানে তেনেকুৱা ধৰণৰ। নেক্সট কুৱেশ্যন, টু থ্ৰ' ইন দ্য টাৱেল। টু থ্ৰ' ইন দ্য টাৱেল মানে হৈছে টু ষ্টপ ট্ৰাইং। কিবা এটা কথা বা কিবা এটা কোনো এটা বস্তুৰ ক্ষেত্ৰত যেতিয়া আমি ট্ৰাই কৰিবলৈ ষ্টপ কৰি দিওঁ বা কুইট কৰি দিওঁ। 5 নম্বৰ, টু গ' বেক টু দ্য ড্ৰয়িং বৰ্ড। টু গ' বেক টু দ্য ড্ৰয়িং বৰ্ড মানে হৈছে টু ষ্টাৰ্ট অভাৰ। কিবা এটা কথা বা কিবা এটা ঘটনা যাতে আমি আকৌ প্ৰথমৰ পৰা আৰম্ভ কৰাটো, মানে সেইটোৱে হৈছে টু গ' বেক টু দ্য ড্ৰয়িং বৰ্ডৰ অৰ্থ। 6 নম্বৰ কুৱেশ্যন, কাট টু দ্য চেজ। যাৰ অৰ্থ হৈছে কাম টু দ্য পইণ্ট। মানে কিছুমান অদৰকাৰী বিষয়বস্তুক বাদ দি মেইন কথাটোৰ ওপৰত গুৰুত্ব দিয়াটো, মানে মেইন পইণ্টটোৰ ওপৰত গুৰুত্ব দিয়াটোক বুজায়। কুৱেশ্যন নম্বৰ 7টোত কৈছে এট দ্য বটম অফ। এট দ্য বটম অফ মানে হৈছে টু বি মেইনলি ৰেছপনচিবল ফৰ। কিবা এটা বস্তু বা কিবা এটা কথাৰ ওপৰত যেতিয়া আপুনি মেইনলি ৰেছপনচিবল হয়, সেইটোকে বুজাইছে। নেক্সট, ব্ৰেক দ্য আইচ। ব্ৰেক দ্য আইচ মানে হৈছে টু ষ্টাৰ্ট দ্য কনভাৰ্চেশ্যন। মানে দুজন ব্যক্তি ধৰক ইজনে সিজনক চিনি নাপায়, কিন্তু তেওঁলোকৰ মাজত কথা বতৰা আৰম্ভ হোৱা নাই, কিন্তু তাৰে মাজত কোনোবা এজনে ধৰক সিহঁতৰ কনভাৰ্চেশ্যনটো ষ্টাৰ্ট কৰিছে, মানে নিজে আগবাঢ়ি কিবা এটা কথা উলিয়াই লৈছে। সেইটোৱেই মানে ব্ৰেক দ্য আইচ মানে হৈছে কথা বতৰাটো মানে বহুত দেৰি চাইলেণ্ট হৈ থকাৰ পাছত কিবা এটা কথাৰ আৰম্ভ কৰাটো। এতিয়া আমি আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত কৈছে বাই দ্য বুক। বাই দ্য বুক মানে হৈছে ফ'ল'য়িং দ্য ৰুলছ একজেক্টলি। কিছুমান ৰুলছ আৰু ৰেগুলেশ্যনক একজেক্টলি ফ'ল' কৰাটোক বুজায়। 10 নম্বৰ কুৱেশ্যনটোত কৈছে এ ক্ল'জ ছেভ। এ ক্ল'জ ছেভৰ অৰ্থ হৈছে এ নেৰ' এস্কেপ ফ্ৰম ডেঞ্জাৰ। এ নেৰ' এস্কেপ ফ্ৰম ডেঞ্জাৰ মানে হৈছে বিপদৰ পৰা কথমপি ৰক্ষা পৰা। আপুনি কিবা এটা বিপদত পৰিছে, সেই বিপদৰ পৰা কথমপি ৰক্ষা পৰাটোক বুজায় এ ক্ল'জ ছেভ, মানে এ নেৰ' এস্কেপ ফ্ৰম ডেঞ্জাৰ। 11 নম্বৰ কুৱেশ্যনটোত কৈছে ষ্টিক টু গানছ। ষ্টিক টু গানছৰ অৰ্থ হৈছে হোল্ড অন দ্য অৰিজিনেল ডিচিশ্যন। আপুনি কিবা এটা সিদ্ধান্ত লৈছে আৰু সেই যোনটো আপোনাৰ প্ৰথমতে লোৱা অৰিজিনেল সিদ্ধান্ত আছিলে, সেই সিদ্ধান্তটোতেই মানে স্থিৰ হৈ থকাটোক বুজায়। 12 নম্বৰ কুৱেশ্যনটোত কৈছে টেক হেড অফ। টেক হেডছ অফ মানে হৈছে এনকাৰেজ কৰা বা টু এডমায়াৰ ছামবাডি ভেৰি মাছ। মানে কোনোবাই যদি কিবা এটা বস্তু এচিভ কৰে, তেওঁ সেই এচিভমেণ্টটোক আপুনি এনকাৰেজ কৰা বা তেখেতক উৎসাহিত কৰা। এইবাৰ আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত আমাক কৈছে ইন এ পিকল।
ইন এ পিকল মানে হৈছে ইন এ ডিফিকাল্ট চিটুৱেশ্যন আপুনি এটা ডিফিকাল্ট চিটুৱেশ্যনৰ সন্মুখীন হোৱাটোক ইন এ পিকল বুলি কোৱা হয় গতিকে আহিছোঁ নেক্সট কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যনটোত কৈছে ড্ৰ দ্য লাইন ড্ৰ দ্য লাইন মানে হৈছে টু ছেট এ লিমিট অন ছামথিং কিবা এটা বিষয় বা কিবা এটা বস্তুৰ ওপৰত আপুনি যেতিয়া এটা লিমিট ছেট কৰি দিয়া সেইটোকে বুজোৱা হয় ড্ৰ দ্য লাইন 15 নম্বৰ কুৱেশ্যনটোত কৈছে এ বোল্ট ফ্ৰম দ্য ব্লু যাৰ অৰ্থ হৈছে এ কমপ্লিট ছাৰপ্ৰাইজ আমি কোনোবা এটা বিষয় বা কোনোবা এটা বস্তুৰ ক্ষেত্ৰত যেতিয়া কমপ্লিটলি কিবা এটা ঘটনাৰ ওপৰত ছাৰপ্ৰাইজ হৈ যাওঁ সেইটোকে কোৱা হয় এ বোল্ট ফ্ৰম দ্য ব্লু নেক্সট কুৱেশ্যন এ বোন অফ কণ্টেনশ্যন এই বোন অফ কণ্টেনশ্যনৰ অৰ্থ হৈছে এন ইছ্যু অভাৰ হুইচ দেয়াৰ ইজ কণ্টিনিউইং আৰ্গুমেণ্ট মানে বহু দেৰিৰ পৰা তৰ্কাতৰ্কি হৈ থকা এটা বিষয়ক বুজোৱা হয় আমাক 17 নম্বৰ কুৱেশ্যনটোত কৈছে টু কল ইট এ ডে টু কল ইট এ ডেৰ অৰ্থ হৈছে টু ডিক্লেয়াৰ দ্য এণ্ড অফ এ টাস্ক মানে কোনোবা এটা কামৰ শেষ হ'ল বুলি ডিক্লেয়াৰ কৰি দিয়াটো নেক্সট কুৱেশ্যন টু স্মেল এ ৰেট টু স্মেল এ ৰেটৰ অৰ্থ হৈছে টু ডিটেক্ট ছামথিং ছাছপিচিয়াছ মানে কিবা এটা বিষয় বা কিবা এটা বস্তুৰ ওপৰত সন্দেহজনক ভাৱ অনুভূত হোৱাটো 19 নম্বৰ টু বাৰ্ক আপ দ্য ৰং ট্ৰি যাৰ অৰ্থ হৈছে টু মিছজাজ এ চিটুৱেশ্যন কিবা এটা চিটুৱেশ্যনক মিছজাজ কৰাটোক টু ব্ৰেক আপ দ্য ৰং ট্ৰি বুলি কোৱা হয় এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যনলৈ ইন এ নাটছেল ইন এ নাটছেল মানে অৰ্থ হৈছে ভেৰি ব্ৰিফলি বিতংকৈ কিবা এটা বিষয় বা কিবা এটা কথাৰ আলোচনা কৰাটোক বুজোৱা হয় থেংক ইউ তেনেহ'লে আজিৰ ভিডিঅ'টো আছিলে ইমানেই আজিৰ ভিডিঅ'টোত আমি যোনকেইটা ইডিয়মছ এণ্ড ফ্ৰেজেছৰ বিষয়ে আলোচনা কৰিলোঁ এই সকলোবোৰ প্ৰিভিয়াছ গভৰ্ণমেণ্ট এক্সামত আহি থকা কুৱেশ্যন হয় গতিকে এনেধৰণৰ আৰু কিছুমান ইডিয়মছ এণ্ড ফ্ৰেজেছৰ কুৱেশ্যন মই আপোনালোকৰ বাবে লৈ আহিম নেক্সট ভিডিঅ'বিলাকত গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ঠিক আছে থেংক ইউ